নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ত অহা অসম চৰকাৰৰ আহিবলগীয়া চাকৰি পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ কিছুমান প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। তো আহক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, তুমি মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম। শ্লোগানটো কোনে দিছিল? উত্তৰ, সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসুৱে তুমি মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম নামৰ শ্লোগানটো দিছিল। দ্বিতীয় নম্বৰ প্ৰশ্ন, বছৰত অতি কমেও কিমানবাৰ ভাৰতীয় সংসদৰ বৈঠক অনুষ্ঠিত হয়? উত্তৰ, বছৰত দুবাৰ। বছৰত অতি কমেও দুবাৰ ভাৰতীয় সংসদৰ বৈঠক অনুষ্ঠিত হয়। ৩ নম্বৰ প্ৰশ্ন, ভাৰতৰ কিমানখন ৰাজ্যই পাকিস্তানৰ সীমা স্পৰ্শ কৰে? উত্তৰ, ৫খন। ভাৰতৰ ৫খন ৰাজ্যই পাকিস্তানৰ সীমা স্পৰ্শ কৰে। ৪ নম্বৰ প্ৰশ্ন, অসমৰ কোন স্থানত পোনপ্ৰথমে কয়লা আৱিষ্কাৰ আৰু খনন কৰা হৈছিল? উত্তৰ, মাকুম। অসমৰ মাকুমত পোনপ্ৰথমে কয়লা আৱিষ্কাৰ আৰু খনন কৰা হৈছিল। ৫ নম্বৰ প্ৰশ্ন, ভাৰতত কিমান চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল? উত্তৰ, ১৯৫০ চনৰ মাৰ্চ মাহত। ১৯৫০ চনৰ মাৰ্চ মাহত ভাৰতত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। ৬ নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল? উত্তৰ, লৰ্ড উইলিয়াম বেণ্টিঙ্ক। লৰ্ড উইলিয়াম বেণ্টিঙ্ক ভাৰতৰ প্ৰথম ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল আছিল। ৭ নম্বৰ প্ৰশ্ন, প্ৰথম মহিলা মুখ্যমন্ত্ৰী হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন? উত্তৰ, উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ ৰাজ্যত পোনপ্ৰথমে মহিলা মুখ্যমন্ত্ৰী হৈছিল। ৮ নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? উত্তৰ, ৰঙা পুলিচ। ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া কথাছবিখন হ'ল ৰঙা পুলিচ। ৯ নম্বৰ প্ৰশ্ন, কাৰ ৰাজত্বকালক অসম বুৰঞ্জীত সোণালী যুগ বুলি কোৱা হয়? উত্তৰ, নৰনাৰায়ণ। নৰনাৰায়ণৰ ৰাজত্বকালক অসম বুৰঞ্জীত সোণালী যুগ বুলি কোৱা হয়। ১০ নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যই দেশৰ ভিতৰত সৰ্বাধিক সংখ্যক চন্দন কাঠ উৎপাদন কৰে? উত্তৰ, কৰ্ণাটক। ভাৰতৰ কৰ্ণাটক ৰাজ্যই দেশৰ ভিতৰত সৰ্বাধিক সংখ্যক চন্দন কাঠ উৎপাদন কৰে। ১১ নম্বৰ প্ৰশ্ন, কোনখন ৰাজ্য বুদ্ধৰ জীৱনৰ সৈতে সম্পৰ্কিত আছিল? উত্তৰ, মগধ ৰাজ্য। মগধ ৰাজ্য বুদ্ধৰ জীৱনৰ সৈতে সম্পৰ্কিত ৰাজ্য। ১২ নম্বৰ প্ৰশ্ন, কোনখন বিদেশী দেশ আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত? উত্তৰ, ম্যানমাৰ। ম্যানমাৰ আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰৰ বিদেশী দেশ। ১৩ নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন নদীক বংগৰ দুখ বুলি জনা যায়? উত্তৰ, দামোদৰ নদীক। দামোদৰ নদীক ভাৰতৰ বংগৰ দুখ বুলি কোৱা হয়। ১৪ নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন নদীক নিমখৰ নদী বুলি কোৱা হয়?
উত্তৰ লুনি নদী। লুনি নদীক ভাৰতৰ নিমখৰ নদী বুলি জনা যায়। 15 নম্বৰ প্ৰশ্ন, কোনখন দেশে 1886 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত ষ্টেচু অফ লিবাৰ্টি উপহাৰ দিছিল? উত্তৰ ফ্ৰান্সে। ফ্ৰান্সে 1886 চনত আমেৰিকা যুক্তৰাষ্ট্ৰক ষ্টেচু অফ লিবাৰ্টি উপহাৰ দিছিল। এইকেইটা আছিল আজিৰ প্ৰশ্ন। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা ভুল হৈছে এই ভিডিঅ'ত কমেণ্ট কৰি শুধৰাই দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।